আজিৰ দিনটো হিন্দু শাস্ত্ৰৰ মতে অতি পবিত্ৰ দিন। আজিৰ দিনটোতে পালন কৰা হয় শনিদেৱৰ জন্ম জয়ন্তী। প্ৰত্যেক বছৰে জেঠ মাহৰ অমাৱস্যাৰ দিনটোতেই পালন কৰা হয় মহা শনি জন্মোৎসৱ। যোৰহাটৰ এক বহু পুৰণি শনি মন্দিৰত 3 দিনাকৈ পালন কৰা হৈছে শনি জন্মোৎসৱ। এই মন্দিৰত পুৱাৰে পৰা বহু ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। পুৱাৰে পৰা ভক্তসকলে মনৰ কামনা পূৰণ হ'বলৈ চাকি বন্তি ধূপ ধূনাৰে পূজা অৰ্চনা কৰিছে শনিদেৱক। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। বিচাৰি প্ৰত্যেক শনিবাৰে মন্দিৰলৈ আহোঁ। এইটো যোৰহাটৰ এটা পুৰণা মন্দিৰ আৰু বিশেষকৈ শনি দেৱতা সন্তুষ্ট হ'লে ঘৰত সকলোৰে শান্তি সম্প্ৰীতি বা শান্তি বা সমৃদ্ধি বৃদ্ধি পায়। শনি দেৱতাৰ ওচৰত ৰাইজে সকলো ভক্তই শনি দেৱতাৰ আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ সদায় আহে আৰু আজি মহাজয়ন্তী চলি আছে শনি জন্মবাৰ, সেইকাৰণে সকলো আহিছে। আমাৰ প্ৰত্যেক বছৰে জেঠ মাহত অমাৱস্যা এইটো শনিৰ জন্ম হৈছে, জন্মোৎসৱ প্ৰত্যেক বছৰে মনোৱা যায়। সেইটো তাৰিখ নিশ্চয় নহয়, জেঠ মাহৰ অমাৱস্যা হ'ব লাগিব। কেনেদৰে পালন কৰা হয় এই জন্ম? কেনেদৰে আমাৰ পূজা পাৰ্বণ কৰোঁ, প্ৰত্যেক দিনৰ পৰা ষ্টাৰ্ট কৰি পূজা কৰোঁ আৰু প্ৰসাদ বিলাওঁ। ভক্তগণ আহে, তাকো প্ৰসাদ বিলাওঁ আৰু পূজা পাৰ্বণ হোম চোম কৰোঁ, গৈ থাকোঁ। সেইটোৱে মানুহ কিমান আহে এইটোতো গিনতি নকৰোঁ নহয়, গিনতি নকৰোঁ। মানুহ অনেক প্ৰকাৰে আহে। 3 দিন শনিবাৰে আদায় হ'ব এই জন্মোৎসৱটো। আজি মই প্ৰসাদ পায়স বনালোঁ, আহা শনিবাৰে হেৰি বনাই দিম। আমি শনি জন্মোৎসৱ 3 দিন আছে আমাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ 3 দিন, 6, 7, 8 3 দিন। এই বছৰত এবাৰ হয় এই জন্মোৎসৱটো। আমি অমাৱস্যা বুলি আজি পাতিছোঁ। আমি জন্মোৎসৱটো আমাৰ শনি মন্দিৰ যোৰহাট চেম্বাৰত, আমাৰ যোৰহাটৰ অসমত ইণ্ডিয়াত শনি জন্মোৎসৱ আজিৰ দিনটো আছে। আজিৰ দিনটো আমাৰ জন্মোৎসৱ সেই শনি ভগৱানৰ জন্ম হৈছিলে অমাৱস্যাৰ দিনটো হৈছিলে। তো আজি আমি পাতিছোঁ 3 দিন কাৰণে আমি প্ৰগ্ৰাম কৰিছোঁ। পুৱাৰ পৰা কিমান মানুহ গোট খাইছে? প্ৰগ্ৰাম গোট মেক্সিমাম যথেষ্ট মানুহ হৈছে, গিনতি কৰা নাই। যথেষ্ট মানুহ হৈছে, ভাল হৈছে, কিন্তু ভালে হৈছে। কিন্তু